হাই এভৰিৱান, এয়া মই টিকেট ঘৰৰ পৰা আৰম্ভ কৰিছোঁ। আজি আহিলোঁ ক'ত কওকচোন? নেহেৰু পাৰ্কলৈ। এয়া হৈছে গুৱাহাটীৰ নেহেৰু পাৰ্ক। বাবু এইফালে দৌৰা-দৌৰি কৰোঁতে মই ভালকৈ ভিডিঅ' ল'বলৈ নহ'ল। আৰু পাৰ্কৰ ফ্ৰণ্টতে আছে গুৱাহাটী কটন কলেজ। এই কটন কলেজৰ যে কটনো আশা পঢ়াৰ ইয়াত। আৰু এয়া চাওক, বাবু আহিছে। এতিয়া আমি ব'লক ভিতৰলৈ যাওঁ। সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সোমাই যে সেউজীয়া পৰিৱেশটো দেখি চকুৱে যেন লাগি চাইছে। ইমান শান্ত পৰিৱেশ। আৰু ইয়াত ইভিনিং টাইমত আহি বহিলে বহুত ভাল লাগিব। কি হয়, ইভিনিং টাইমত গোটেইখিনি ঠাণ্ডা পৰে, শান্ত হয়। আৰু এই যে ষ্টেচুবিলাক এনেকৈ খুব ধুনীয়াকৈ আজিকালি কিন্তু এইটো ট্ৰেণ্ডতে আছে দেই, সকলো ফালে আছে। মাজতে এটা ধুনীয়াকৈ টাৱাৰ আছে। এইফালে নেহেৰু যি ষ্টুডেণ্টসকলক মানে কিবা বাৰ্তালাপ কৰা টাইপৰ ষ্টেচু আছে। আৰু এইটো হৈছে তাল গছ সৰুকৈ। আৰু এয়া মই ভিডিঅ' বনাই গৈ আছোঁ। পিছে আপোনালোকে আগে পিছে আহিছেনে নাই নেহেৰু পাৰ্কলৈ? এইখন এখন চাৰ্চ হয় আৰু চাৰ্চৰ বেকফালেই আছে নেহেৰু পাৰ্ক। চাওক, প্ৰত্যেকটো বস্তু আপোনালোকক দেখুৱাই গৈছোঁ। এয়া ডাঙৰ ডাঙৰকৈ হৰিণা আৰু বতৰটো ইমান ধুনীয়া, একদম সেউজীয়া পৰিৱেশ। আপোনালোকে যিসকলে সেউজীয়া পৰিৱেশ বেছি ভাল পায় তেওঁলোকে ইয়াত নিশ্চয় আহিব। ল'ৰা-ছোৱালীৰ খেলাও আছে, দেখুৱাই গৈ আছোঁ। লগতে ইয়াত বহিবলৈহে খুব সুবিধাদায়ক। আৰু আপোনাৰ শান্ত অকণমান যদি নিজকে শান্তি দিবলৈ বিচাৰিছে, অকলশৰীয়াকৈ আহিবলৈ বিচাৰিছে বা কিছু সময় ইয়াত অতিবাহিত কৰিব বিচাৰিছে, তেন্তে আপুনি ইয়ালৈ নিশ্চয় আহিব পাৰে। এয়া হৈছে, ইয়াত ট্ৰেইন আছে। ট্ৰেইনখনৰ কাৰণে ইয়াতে টিকেট ল'ব লাগে। তো এয়া বাবু গৈ আছে খোজকাঢ়ি। মা আৰু বাবু ৰখীয়া, মই এইফালে কেমেৰামেন। এয়া হৈছে ট্ৰেইনখন। এতিয়া বাবুৱে আৰু পাপাকে উঠিব। প্ৰকৃতিৰ মানুহে কিমান সুন্দৰকৈ ৰূপ দিব পাৰে নহয় জানো? তাতে যদি এনেধৰণে ধুনীয়া ধুনীয়া পাৰ্ক থাকে, গৰমৰ দিনত ওলাই আহিবলৈও ভাল, বহিবলৈও ভাল। আজি মনবোৰ ভাল কাৰণে এজেগালৈ আহোঁতেও মনটো ভাল লাগিছে। নতুন জেগা চাই ফূৰ্তি লাগিছে নহয় জানো? আমি মানুহবোৰেই তেনেকুৱা। মনত যদি দুখ বেজাৰ থাকে, শান্তি বোলা বস্তু যদি অন্তৰত নাথাকে, যিমানেই ধুনীয়া ঠাই নহওক কিয় সেই ঠাই কেতিয়াও ভাল নালাগে। মানুহ যদি প্ৰকৃতিৰ দৰে সুন্দৰ, অন্তৰখন সুন্দৰ, এজনে আনজনৰ কথা বুজি পোৱা, সকলোৱে সহায় কৰা, সকলোৱে সকলোক সন্মান কৰা, এইখিনি যদি আজিৰ দিনত থকাহেঁতেন, আজিৰ মানুহৰ মন দিন সকলো ভাল হ'লহেঁতেন। বাৰু, বহুত কথা ক'লোঁ, এতিয়া ওলাই আহোঁ। তো নেহেৰু পাৰ্কৰ পৰা ওলাই আহিলোঁ। নেহেৰু পাৰ্কৰ পিছফালে আছে ৰ'পৱে। ৰ'পৱে মানে হ'ল ৰছী দুডালত এটা বক্স, যি বক্সটোৱে আমাক কাৰেণ্টৰ সহায়েৰে ইফালৰ পৰা সিফাল লৈ যায়, মানে নদীৰ ইপাৰ পৰা সিপাৰ। তাতে আজি দেখা পাম উমানন্দ মন্দিৰ। তেনেহ'লে ব'লক আপোনালোকক উমানন্দ মন্দিৰ আৰু ৰ'পৱেৰ দৃশ্য দেখুৱাওঁ। আপোনালোকে বাৰু ৰ'পৱে কেতিয়াবা উঠি পাইছেনে? মোৰ এয়া প্ৰথমবাৰ। বাবুটোৰ দেখুৱাবলৈ আহোঁতে আমাৰো এই সুবিধাটো হ'ল। কেতিয়াও ভবা নাছিলোঁ এনেকৈ আহি চাবলৈ পাম বুলি। ৰ'পৱেৰ টিকেটটো বাৰু মই নাজানো, মিষ্টাৰ কাটিলে আৰু মই নুসুধিলোঁ। আহি পেলাই অলপ ৱেইটিঙত বহি থাকিব লাগে। ইয়াৰ পিছত এনেদৰে লিফ্টৰ সহায়েৰে ছেকেণ্ড ফ্ল'ৰত ৰ'পৱে আছে। আৰু আহি পালোঁ ছেকেণ্ড ফ্ল'ৰ। আৰু এটা আহি আছে। তো এইটো যেতিয়া বক্স খালী হ'ব তেতিয়া আমি এইটোতে যামগৈ। তো বাবুটোক দেখুৱাবলৈ আনিছিলোঁ, বাবুটো টোপনি গ'ল। আকৌ এতিয়া উঠাই দিলোঁ আৰু উঠাই দি এয়া আমি ভিতৰলৈ সোমালোঁ। চাওক, তো এয়া আৰম্ভ হৈছে চলা। এয়া চাওক, যেতিয়া পানীৰ এনেদৰে তললৈ চাওঁতে যে কিবা এটা শান্তি লাগিছে। পানী এনেদৰে বৈ থকা দেখি মই বৰ শান্তি পাওঁ। আৰু এয়া চাওকচোন, আৰু এয়া হৈছে উমানন্দ মন্দিৰ। ইয়াত এতিয়া ফেৰীখিনি বন্ধ আছে পানী বহাৰ কাৰণে।
তো আমি ওপৰৰ পৰাই মন্দিৰ দৰ্শন কৰিলোঁ। এয়া দেখিছেনে, ইয়াত আপুনি 1 ঘণ্টাৰ ভিতৰত ৰিটাৰ্ণ হ'ব পাৰে। লগতে কণমানি মাইনা এজনী পালোঁ আৰু এয়া কণমানি মাইনাৰ পাপাই ফটো তুলিছে। বেছি নহয়, 4 নে 5 মাহৰ ডিফাৰেঞ্চ। আৰু ইফালেও আনফালে মন্দিৰ এটা আছে য'ত আমি নামিমগৈ। বহুত দিনৰ মূৰত আজি লং ভিডিঅ' বনালোঁ আৰু কথাখিনি কওঁতেও কিবা ধৰণৰ হৈছে, যিহেতুকে বহুত দিন মই ভইচ অভাৰ দিয়া নাই। লগতে আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিব লৈছোঁ। যদি ভাল পাইছে লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব